ربنا ظلمنا أنفسنا وإن لم تغفر لنا وترحمنا لنكونن من الخاسرين رب ارحمهما كما ربياني الله يرحمهما كما ربياني اللهم অত্যন্ত মৰ্মান্তিক আজি স্বৰ্গীয় শহীদ মৃদুল ইছলামৰ ঘৰত অহাৰ পিছত যি পৰিৱেশ দেখা পাইছে, মই আল্লাহ তাআলাৰ ওচৰত ভগৱানৰ ওচৰত এটাই দোৱা আৰু প্ৰাৰ্থনা বিচাৰিছো, এনেকুৱা পৰিৱেশ যাতে আৰু কাৰো পৰিয়ালত নহয়। শহীদ মৃদুলৰ মাক আজি পুত্ৰ হাৰা হৈ কি অৱস্থা হৈছে যিসকলে দেখিছে তেওঁলোকেহে বুজিব পাৰে। শহীদ মৃদুলৰ পত্নী আজি স্বামী হাৰা, দুটি কণমানি সন্তান আজি পিতৃ হাৰা, পৰিয়ালৰ মানুহ এজন আপোনজন হেৰুৱাইছে। এই পৰিৱেশ আৰু বৰ্ণনা কৰিব নোৱাৰে। কোনোবা মাতৃক বুকু সোধা কৰিলে, কোনোবা পত্নীক স্বামী হাৰা কৰিলে, সন্তানক পিতৃ হাৰা কৰিলে। ইয়াৰ বাবে দায়ী কোন? কি অপৰাধ আছিল মৃদুলত? মানুহৰ কাৰণে ন্যায়ৰ বাবে দাবী কৰিবলৈ গৈছিল ৰাজভৱনলৈ। গতিকে মৃদুলৰ যি হত্যাকাৰী, হত্যাকাৰীৰ বিচাৰ আমাক লাগিব। কোনো কাৰণতে হত্যাকাৰীৰ বিচাৰ নোহোৱাকৈ আমি ক্ষান্ত নহওঁ। শহীদ হিচাপে আমি কংগ্ৰেছ দলৰ ফালৰ পৰা ঘোষণা কৰিছো। আজি জানাজা সম্পন্ন হল। হাজাৰ হাজাৰ মানুহ আহি আজি কান্দিছে। এটা কথাই কৈছে, এই দেশত ন্যায় নাই নেকি? সংবিধানে আমাক অধিকাৰ দিছে প্ৰতিবাদ কৰা। গণতান্ত্ৰিক প্ৰতিবাদ কৰিছো, শান্তিপূৰ্ণ প্ৰতিবাদ কৰিছো। অসম মাতৃৰ এজন সুসন্তান হিচাপে মৃদুলে যুঁজ দিছে সমাজৰ কাৰণে আৰু ন্যায়ৰ কাৰণে যুঁজ দি প্ৰাণ দিয়া মৃদুলৰ কাৰণে আজি হাজাৰ হাজাৰ মানুহে দোৱা কৰিছে। মৃদুলৰ আত্মাই যাতে স্বৰ্গগামী হয়, ভেষ্টবাসী হয়। আৰু আমিও কংগ্ৰেছ পৰিয়ালে আহি থকা সময়ত মৃদুলৰ মা, মৃদুলৰ পত্নী, দুটি সন্তান, তেখেতৰ যিটো পুত্ৰ, স্বামী আৰু পিতৃ, তাৰ অভাৱ আমি কেতিয়াও পূৰণ কৰিব নোৱাৰিম। কিন্তু তাৰ লগত আনুষংগিক দিগত এই পৰিয়াল চলি থাকিবলৈ হলে, আগুৱাই যাবলৈ হলে, ল'ৰা ছোৱালীৰ শিক্ষা দীক্ষা পাবলৈ হলে যিখিনি সহায় সহযোগিতা কৰিব লাগে নিশ্চিতভাৱে আমি প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা কৰা হ'ব। নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি খাৰ্গে ডাঙৰীয়া, আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই এই পৰিয়ালৰ লগত আছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, আমি সকলো এওঁলোকৰ লগত আছো। আৰু আৰ্থিকভাৱে যাতে তেওঁলোকে কোনো বেয়া পৰিস্থিতিৰ মোকাবিলা কৰিব লগা নহয়, আৰ্থিক ক্ষেত্ৰত যাতে পৰিয়ালে কষ্ট পাব লগা নহয়, সেই ক্ষেত্ৰতো প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা আমি চকু ৰাখিম। আৰু আহি থকা সময়ত সকলোৱে জানে মৃদুলৰ মাতৃ এটা সময়ত ইয়াতে পঞ্চায়তৰ ইলেকশ্যন খেলিছিল। মৃদুলৰ পৰিয়াল কংগ্ৰেছী পৰিয়াল। মৃদুলেও আশা কৰিছিল পঞ্চায়ত নিৰ্বাচনত ভাগ লোৱাৰ কাৰণে। গতিকে এই পৰিয়ালৰ পৰা যদি ভাগ লয় নিশ্চিতভাৱে আমি কংগ্ৰেছ দলে তেওঁলোকক সেইখিনি সুবিধা দিয়া হ'ব।